ঈদৰ দিনাখন যি দোৱাটি পাঠ কৰিলে আল্লাহ তাআলা খুশ হৈ যায়। আল্লাহ তাআলাই কয়, হে মোৰ বান্দা, মই তোমাৰ হৈ গলো, আজি তুমি যি বিচাৰিবা মই তোমাক দান কৰিম, তোমাৰ জীৱনৰ যৌৱনৰ গুনাহ খাতা মাফ কৰি দিম, মনৰ আশা পূৰণ কৰিম, দোৱা কবুল কৰিম, তোমাৰ জীৱনত ৰহমত বৰকত আহিব, জীৱন শান্তিৰে ভৰপূৰ হৈ যাব। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ঈদৰ দিনাখন কোন দোৱাটি আপুনি বেছি বেছি পাঠ কৰিব, এই দোৱাটি মই লাহে লাহে কৈ দিম, আপুনি লিখি লৈ মুখস্থ কৰিব। আহক আমি ইয়াৰ পূৰ্বে ঈদ উল ফিতৰৰ সম্পৰ্কে আমি জানি লওঁ। ঈদ কেতিয়াৰ পৰা আৰম্ভ হৈছে, এই দিনৰ মহত্ব কি, এই দিনৰ বৰত্ব কি। এই দিনৰ নাম হৈছে ইয়াউমুল জাইজা, ইনামৰ দিন, পুৰস্কাৰৰ দিন। বান্দাই যেতিয়া গোটেই মাহটো ৰোজা ৰাখিলে আৰু ৰোজা ৰখাৰ কাৰণে তাৰাবিৰ নামাজ পঢ়াৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকক ঈদৰ দিনাখন পুৰস্কাৰ দান কৰে। ঈদগাহ ময়দানৰ পৰা তেওঁলোকক নিষ্পাপ মাছুম কৰি আল্লাহ তাআলাই ঘৰলৈ উভতাই পঠায়। আল্লাহু আকবার। ঈদ কেতিয়াৰ পৰা আৰম্ভ হৈছে? আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ যায় আৰু মদিনাত যোৱাৰ পিছত চন 2 হিজৰী, হিজৰতৰ দ্বিতীয় বছৰ মাহে ৰমজানৰ ৰোজা ফৰজ কৰা হৈছে আৰু ৰমজান মাহৰ ইখতিতামত, ৰমজান মাহৰ শেষত এই একম শাওয়াল মাহৰ 1 তাৰিখ ঈদ উল ফিতর পালন কৰা হয়। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হিজৰত কৰি মদিনাত যোৱাৰ পিছত মদিনাৰ বাসিন্দাসকলক দেখা পালে, আহলে মদিনাক দেখা পালে তেওঁলোকে দুটা উৎসৱ পালন কৰে, যিদিনাখন নেকি তেওঁলোকে বিভিন্ন ধৰণৰ খেল ধেমালি কৰে, ফূৰ্তি তামাশা কৰে, এক উৎসৱ তেওঁলোকে পালন কৰে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আল্লাহ তাআলাই তোমালোকক এই 2 দিনৰ বদলা, এই 2 দিনৰ পৰিৱৰ্তে উত্তম 2টা দিন আল্লাহ তাআলাই দান কৰিছে। সুবহানাল্লাহ। এটা হৈছে ঈদ উল ফিতর আৰু এটা হৈছে ঈদ উল আজহা। ঈদ মানে হৈছে আনন্দ, ফূৰ্তি, বাৰ বাৰ আহা, এনেকুৱা অৰ্থ আহে। আৰু ফিতর মানে হৈছে ইফতাৰ। ৰমজান মাহৰ ইখতিতামত গোটেই মাহটো যেতিয়া বান্দাই ৰোজা ৰাখিলে আৰু ৰমজান মাহৰ ইখতিতামত, ৰমজান মাহৰ শেষত একম শাওয়ালত এই দিন পালন কৰা হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া প্ৰথম ঈদৰ নামাজ পঢ়ায় একম শাওয়াল চন 2 হিজৰী, ঈদৰ নামাজ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়াইছিল। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, লিসাইমি ফারহাতান, রোজদার সকলের কারণে 2টা আনন্দ হয়, 2টা ফুর্তি হয়। এটা হইছে ফারহাতুন ইনদাল ফিতর, ফিতরের 2টা অর্থ আছে। এটা হইছে গোটেই দিনটো ৰোজা ৰাখি ইফতাৰৰ সময়ৰ আনন্দ, ইফতাৰ আগত লৈ যেতিয়া বান্দা বহে সেই সময়ৰ যিটো আনন্দ, যিটো ফূৰ্তি একমাত্ৰ ৰোজদাৰ সকলে বুজি পায়। বেলেগ কোনেও এই আনন্দ, এই ফূৰ্তি উপভোগ কৰিব নোৱাৰে, তেওঁলোকে অনুভৱেই কৰিব নোৱাৰে এই আনন্দ কি হয়। ফিতৰৰ আৰু এটা অৰ্থ হৈছে ঈদ উল ফিতর। বান্দাই গোটেই মাহটো যেতিয়া ৰোজা ৰাখে ঈদৰ দিনৰ যিটো আনন্দ একমাত্ৰ ৰোজদাৰ সকলৰে আনন্দ হয়। ৰোজদাৰ সকলৰ কাৰণে এই দিনৰ নাম হৈছে ইয়াউমুল জাইজা, ইয়াউমুল ঈদ, ইনামৰ দিন, পুৰস্কাৰৰ দিন, তেওঁলোকৰ বাবে আনন্দৰ দিন। ৰোজদাৰ সকলে যেতিয়া গোটেই মাহ ৰোজা ৰাখি ঈদগাহ ময়দানত যায়, ঈদগাহ ময়দানত যাই তেওঁলোকে 2 ৰাকাত নামাজ আদায় কৰে। এই নামাজ আদায় কৰি যেতিয়া ঘৰলৈ উভতি আহে আল্লাহ ৰাব্বুল আলামিন তেওঁলোকক নিষ্পাপ মাছুম কৰি ঘৰলৈ উভতাই পঠায়। আল্লাহু আকবার। অফাৰহাতুন ইনদা লিকাই ৰাব্বিহি। আৰু দ্বিতীয় আনন্দটো হৈছে ইয়াতকৈ আৰু বহুত ডাঙৰ আনন্দ, সেয়া হৈছে যিসকল বান্দা বান্দিয়ে আল্লাহ ৰাব্বুল আলামিনৰ খুশনদী হাসিল কৰাৰ কাৰণে, আল্লাহ ৰাব্বুল আলামিনৰ ৰাজি খুশিৰ বাবে আল্লাহ তাআলাৰ হুকুম পালন কৰে, গোটেই মাহটো ৰোজা ৰাখে, তাৰাবি নামাজ পঢ়ে, কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ আগত নিজকে প্ৰকাশ কৰিব, জালৱায়ে আফৰোজ হ'ব। আল্লাহু আকবার। ৰোজদাৰ সকলে আল্লাহ ৰাব্বুল আলামিনৰ এনেকুৱাকে দিদাৰ কৰিব, এনেকুৱাকে লাগি তেওঁলোকে চাই থাকিব, ইমান হেঁপাহেৰে চাই থাকিব, হাজাৰ হাজাৰ বছৰ অতিক্ৰম হৈ যাব। হাদিস শৰীফত আহিছে ৰোজদাৰ সকলে যেতিয়া আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ কৰি থাকিব হাজাৰ হাজাৰ বছৰ ইয়াতে অতিক্ৰম হৈ যাব, তেওঁলোকে গমেই নাপাব। আল্লাহু আকবার। আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ তেওঁলোকৰ নসিব হ'ব। ইয়াতকৈ আৰু সৌভাগ্যৰ কি হ'ব পাৰে? সেইকাৰণে আমি যিসকলে ৰোজা ৰাখিছোঁ, যিসকল বান্দা বান্দিয়ে ৰোজা ৰাখিছে, আচল ঈদ হৈছে তেওঁলোকৰ বাবে। বেৰোজদাৰ সকলৰ কাৰণে ঈদৰ আনন্দ, ঈদৰ খুশি নহয়, তেওঁলোকৰ কাৰণে ইয়াউমুল জাইজা নহয়, ইনাম আৰু পুৰস্কাৰৰ দিন তেওঁলোকৰ বাবে নহয়। এতিয়া কথা হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত পুৰুষ মহিলা সকলোৱে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়িছিল, কিন্তু আজিৰ তাৰিখত মহিলাসকলে ঈদগাহ ময়দানত যাব নোৱাৰে বা ঈদৰ নামাজ তেওঁলোকে পঢ়িব নোৱাৰে। কাৰণটো কি? কথা হৈছে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগ আছিল
সত্যৰ যুগ, খাইৰুল কুৰুনৰ যুগ। আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যুগত যিহেতুকে ৱাহিৰ ফিৰিস্তা আহি আছিল, দিনৰ হুকুম আহকাম নাজিল হৈ আছিল, মহিলাসকলেও ঈদগাহ ময়দানত যাব লগা হৈছিল, মছজিদত যাব লগা হৈছিল, দিনৰ হুকুম আহকাম তেওঁলোকেও জানিব লগা হৈছিল, মাছলা মাছাইল তেওঁলোকৰ বাবেও জৰুৰী আছিল। কিন্তু যেতিয়া দিন মুকাম্মল হৈ গ'ল, নবী পাক সাল্লাল্লাহু আলাইহি সাল্লাম দুনিয়াৰ পৰা অফাত হৈ গ'ল, আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ যুগ যেতিয়া পাৰ হৈ গ'ল, হযরত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ যুগত যেতিয়া দেখা পালে মহিলাসকল মছজিদত আহিলে অথবা ঈদগাহ ময়দানত গ'লে তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ ফিতনাৰ আন্দেশা পোৱা যায়। তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ কথা বতৰা, যিটো নেকি নেক আমলতকৈ, ইবাদততকৈ গুনাহৰ আন্দেশা বেছি দেখা পোৱা যায়। হযরত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুই সকলো সাহাবাসকলক একলগ কৰিলে, আমিতো গুনাহৰ পৰা বাচিব লাগিব, যিহেতুকে এইটো ইবাদত হয়, নামাজ পঢ়াটো ইবাদত হয়, কিন্তু আমি যদি গুনাহৰ পৰা বাচিব নোৱাৰোঁ, যদি ইয়াত ডাঙৰ ডাঙৰ গুনাহ হৈ যায়, তেতিয়াহ'লে ইবাদততকৈ আমাৰ জৰিমনা বেছি হৈ যাব, আমি ইয়াৰ সমাধান কৰিব লাগে। হযরত উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানাত সকলো সাহাবাসকলৰ ইজমা মতে ডাঙৰ ডাঙৰ সাহাবাসকলে ৰায় দিলে যে মহিলাসকলক ঈদগাহ ময়দানত আহা বা জুমাৰ নামাজত আহা, মছজিদত 5 ওয়াক্ত নামাজত আহা বন্ধ কৰি দিয়া হোক। যেহেতুকে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহার পৰা বর্ণিত হয়, হযরত আমরা বিনতে আব্দুর রহমান রাদিয়াল্লাহু আনহাই মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহার পৰা বর্ণনা করে, মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই কয়, লাউ আন্না রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রাইয়া মা আহদাসান নিসাউ লামানাহুন্নাল মাসজিদা। আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম যদি আজিৰ তাৰিখৰ মহিলাসকলৰ অৱস্থা দেখা পালেহেঁতেন, তেওঁলোকক মছজিদত গৈ নামাজ পঢ়া, ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়া মানা কৰি দিলেহেঁতেন। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা কেতিয়া এই ৰিৱায়াত বৰ্ণনা কৰি আছে? নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ অফাত হোৱা বহুত দিন ডিফাৰেন্স হোৱা নাই। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ অফাত হোৱাৰ পিছত হযরত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুৰ যুগ পাৰ হৈছে, ইয়াৰ অলপ দিন পিছতে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা এই কথা কৈ আছে। আৰু মা আয়েশা কোন হয়? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পবিত্ৰ মুতাহহাৰা আউৰাত হয়। নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ স্ত্ৰী আছিল, তেওঁ নবীৰ মিজাজ বুজি পাইছিল যে আজিৰ তাৰিখত নবী যদি জীৱিত থাকিলে হয় আৰু মহিলাসকলৰ এই অৱস্থা দেখিলে হয়, তেওঁলোকক মছজিদত যোৱা বন্ধ কৰি দিলেহেঁতেন, ঈদগাহ ময়দানত যোৱা বন্ধ কৰি দিলেহেঁতেন। কিন্তু সেই খাইৰুল কুৰুনৰ যুগ আজি পাৰ হৈ গৈছে, সাহাবাৰ যুগও পাৰ হৈ গৈছে, তাবিঈন তবে তাবিঈনৰ যুগ পাৰ হৈ গৈছে, আজিৰ যুগ হৈছে ফিতনাৰ যুগ। সেইকাৰণে উলামা আহনাফে সাহাবাসকলৰ কৌল মতে, মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাৰ এই ৰিৱায়াত মতে, যেহেতুকে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যুগৰো কিছুমান নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইশাৰা দিছিল। এগৰাকী মহিলা আহি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছিল, ইয়া ৰাসূলুল্লাহ মুঝে আপকে সাথ নামাজ পঢ়নে কা শৌক হে, ইয়া ৰাসূলুল্লাহ মই আপোনাৰ লগত নামাজ পঢ়িব বিচাৰিছোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, তুমি মোৰ লগত নামাজ পঢ়াতকৈ অকলে পঢ়া বেছি বেহতৰ হয়, আৰু তুমি মছজিদত নামাজ পঢ়াতকৈ ঘৰত পঢ়াটো বেছি বেহতৰ হয়, আৰু তোমাৰ ঘৰৰ চোতালত নামাজ পঢ়াতকৈ ঘৰৰ ভিতৰৰ কোঠালিত পঢ়াটো বেছি বেহতৰ হয়। ইয়াৰ দ্বাৰা কি বুজোৱা হ'ল যে মহিলাসকলৰ কাৰণে উত্তম স্থান হৈছে তেওঁৰ ঘৰ, ঘৰতেই তেওঁ ইবাদত কৰিব। সেইকাৰণে উলামা আহনাফে, হানাফি মাজহাবৰ উলামা মুতাকাদ্দিমিন মুতাআখিৰিন সকলৰ ফতোৱা হৈছে মহিলাসকলে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়িব নোৱাৰে, অথবা জুমাৰ নামাজ 5 ওয়াক্ত নামাজ তেওঁলোকে মছজিদত যাব নোৱাৰে, ঘৰতে তেওঁলোকে নামাজ পঢ়িব, ঘৰ তেওঁলোকৰ কাৰণে উত্তম স্থান হয়। মহিলাসকলে যিহেতুকে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়িব নোৱাৰিব, তেওঁলোকে ঘৰত ইশৰাকৰ নামাজ পঢ়িব, চাষ্টৰ নামাজ পঢ়িব। ইশৰাকৰ নামাজ 2 ৰাকাত কৰি 4 ৰাকাত নামাজ আপুনি পঢ়িব পাৰে। আপুনি এনেকৈ নিয়ত কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাতাই সলাতিল ইশৰাকি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি 2 ৰাকাত অথবা 4 ৰাকাতো আপুনি নামাজ পঢ়িব পাৰে। ইশৰাকৰ নামাজ পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব, মহান আল্লাহ তাআলাই ঈদৰ দিনৰ সকলো ফজিলত আপোনাক দান কৰিব। আৰু পুৰুষসকলে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ আদায় কৰিব। ঈদৰ নামাজৰ 6 তাকবীৰ কেনেকৈ দিব লাগে মই বুজাই দিছো। ঈদৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতি ঈদিল ফিত্র মা 6 তাকবীরাতি ওয়াজিবুল্লাহি তাআলা ইক্তাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে, মই আল্লাহৰ ওয়াস্তে অতিৰিক্ত 6 তাকবীৰৰ সহিত 2 ৰাকাত ঈদুল ফিতৰৰ ৱাজিব নামাজ এই ইমামৰ পিছত পঢ়ি আছো, আল্লাহু আকবার। প্ৰথমতে নিয়তখিনি ভালকৈ বুজিব। যেতিয়া প্ৰথম তাকবীৰ কয় আল্লাহু আকবার কৈ হাত উঠাই হাত বান্ধি ল'ব আৰু সানা পঢ়িব, সুবহানাকাল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। দ্বিতীয়বার আল্লাহু আকবার, হাত উঠাই হাত এৰি দিব, আল্লাহু আকবার, হাত উঠাই হাত এৰি দিব, আল্লাহু আকবার, হাত উঠাই হাত বান্ধি ল'ব।
প্রথম আৰম্ভণি 4টা তকবীৰ হ'ব। প্ৰথম তকবীৰ হৈছে তাকবীৰাত তাহৰিমা, হাত উঠাই হাত বান্ধি সাৰা পঢ়িব, মাজত 2টা এৰি দিব আৰু চতুৰ্থটোত বান্ধি লৈ ইমামে কেৰাত পঢ়িব। ৰুকু সিজদা কৰি উঠি আহি দ্বিতীয় ৰাকাতৰ কেৰাতৰ পিছত ৰুকুত যোৱাৰ আগত 4টা তকবীৰ হ'ব। প্ৰথম 3টা তকবীৰ এৰি দিব লাগিব, চতুৰ্থটোত ৰুকুত যাব লাগিব। একদম সহজভাৱে মই বুজাই দিছো। দ্বিতীয় ৰাকাতত কেৰাতৰ পিছত আল্লাহু আকবার, হাত উঠাই হাত এৰি দিব, আল্লাহু আকবার, হাত উঠাই হাত এৰি দিব, আল্লাহু আকবার, হাত উঠাই হাত এৰি দিব, আল্লাহু আকবার কৈ ৰুকুত যাব। এই নিয়মত ঈদৰ নামাজ আদায় কৰিব। আৰু ঈদৰ দিনাখন সুন্নত হৈছে ৰাতিপুৱা সোনকালে উঠি সুন্দৰকৈ গোসল কৰি উত্তম লিবাস পিন্ধি সুগন্ধি লগোৱা, কিবা মিঠা বস্তু খাই ঈদগাহ ময়দানত যোৱা, যাওঁতে তকবীৰ কোৱা, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। এটা ৰাস্তা দি গৈ বেলেগ এটা ৰাস্তা দি ঘূৰি আহা, সালাম মুসাফাহা কৰা। আৰু মহিলাসকলেও মনে মনে তকবীৰ এদিন কৈ থাকিব লাগে, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। আৰু ঈদৰ দিনাখন বেছি বেছিকৈ সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব। যি দুআটিৰ কথা মই কৈছো, এই দুআটি হৈছে সাইয়্যিদুল ইস্তিগফাৰ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যি ব্যক্তি পুৱাৰ ভাগত সাইয়্যিদুল ইস্তিগফাৰ এবাৰ পাঠ কৰে, সেইজন ব্যক্তি দিনৰ ভিতৰত ইন্তেকাল হ'লে তেওঁ জান্নাতি হয়। আৰু যদি ৰাতি এই দুআটি পাঠ কৰে, সাইয়্যিদুল ইস্তিগফাৰ পঢ়ে, ৰাতিৰ ভিতৰত ইন্তেকাল হ'লে তেওঁ জান্নাতি হয়। সুবহানাল্লাহ। এই ইস্তিগফাৰ বেছি বেছিকৈ পঢ়ি থাকিব, কমসে কম পুৱা এবাৰ, ৰাতি এবাৰ, এনেকুৱাকৈ এই দুআটি পঢ়িব। সাইয়্যিদুল ইস্তিগফাৰ হৈছে আল্লাহুম্মা আনতা রাব্বি লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফিরলি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা। যদি সাইয়্যিদুল ইস্তিগফাৰ পঢ়িবলৈ টান হৈছে, তেতিয়াহ'লে যিকোনো ইস্তিগফাৰ বেছি বেছিকৈ এদিন পঢ়ি থাকিব। যি ব্যক্তি খাস তওবাৰ নিয়ত লৈ ইস্তিগফাৰ পাঠ কৰে, আল্লাহ তাআলাৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ দান কৰা হয়। ফাকুল তুস্তাগফিৰু ৰাব্বাকুম ইন্নাহু কানা গাফফাৰা ইউরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার। যে ব্যক্তি খাস তওবার নিয়ত লৈ ইস্তিগফার পাঠ কৰে, 1 নম্বৰ পুরস্কার হয়েছে আল্লাহ তাআলা তার জীবনের যৌবনের সকল গুনাহ খাতা মাফ করে দিব। সুবহানাল্লাহ। 2য় নম্বৰ পুরস্কার হয়েছে আকাশৰ পৰা রিজিক বর্ষিত কৰিব। আল্লাহু আকবার। 3য় নম্বৰত নেক আওলাদ আল্লাহ তাআলা দান কৰিব। 4 নম্বৰত আখিরাতত জান্নাত দান কৰিব। 5 নম্বৰত আখিরাতত এনেকুৱা স্পেশাল জান্নাত আল্লাহ তাআলা দান কৰিব, যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে। আল্লাহু আকবার। সেই কাৰণে খাস তওবার নিয়ত লৈ আমি ইস্তিগফার পঢ়িব লাগিব। আস্তাগফিরুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাইহি, নতুবা আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি। বেছি বেছিকৈ এনি টাইম যেতিয়া মনত পৰে ইস্তিগফাৰ বেছি বেছি পঢ়িব লাগে। ঈদৰ দিন বেছি বেছি দুৰুদ শৰীফ পঢ়িব লাগে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এনেকুৱাকৈ তসবিহসমূহ পঢ়ি থাকিব। সুবহানাল্লাহ, সুবহানাল্লাহ, আলহামদুলিল্লাহ, আল্লাহু আকবার। এইবোৰ তসবিহ বেছি বেছি পঢ়ি থাকিব। মহান আল্লাহ তাআলা আমাক সকলোকে ইয়াউমুল জাইজা, ইয়াউমুল ঈদৰ সকলো ফজিলত হাসিল করার তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।